নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক মোৰ চেনেলটোত আকৌ এবাৰ স্বাগতম কৰিছোঁ বন্ধু বান্ধৱীসকল মই আহিছোঁ indiafastjobalert.com সো আপোনালোকে যদিহে চাকৰি বিচাৰে এই indiafastjobalert.com টোত আহি আপোনালোকৰ চাকৰি বিষয়ে বহুতো কথা জানিবলৈ পাৰে সো আপোনালোকৰ বাবে মই ভাল খবৰ লৈ আহিছোঁ যেটো নেকি আপোনালোকৰ apply online চলি আছে সো আপোনালোকে CRPF recruitment 2024 notification out হৈছে আপোনালোকৰ বাবে যে কনস্টেবল জেনারেল ডিউটি 169 টা পোস্ট আপোনালোকৰ বাবে ধুনিয়া পোস্ট নতুনকে CRPF ফালৰ পৰা আপোনালোকৰ চাকৰি মুকলি হৈছে সো আপোনালোকক ইয়াতে দেখিব পাৰিছে CRPF recruitment 2024 notification has been released for 169 constable GD post candidates can apply for CRPF recruitment 2024 from 16 January মানে আপোনালোকক apply online চলি আছে 15 February 2024 আপোনালোকক লাষ্ট ডেট থাকিব সো আপোনালোকৰ এটো অনলাইন এপ্লাই চলি আছে বৰ্তমান 169 টা পোষ্ট জেনারেল ডিউটি বাবে আপোনালোকৰ মাজত যদি এলিজিবল ক্যান্ডিডেট আছে আপোনালোকে লিংকটোত গৈ পেলাই 16 জানুৱাৰীৰ পৰা যদি যেটো নেকি আপোনালোকৰ এপ্লাই অনলাইন চলি আছে আপোনালোকে লিংকটোত গৈ এপ্লাই অনলাইন কৰিব পাৰে নতুন CRPF recruitment 2024 ৰ বাবে সো ইয়াতে দি আছে candidates who are interested in the CRPF vacancies apply online কৰিব পাৰি আপোনালোকে কিছুমান ইনস্ট্ৰাকচন দিয়া আছে ইয়াতে আৰ্টিকেল আছে আৰ্টিকেলৰ ভিতৰতে you can download CRPF notification PDF file by using upload the link given below আপোনালোকে এই যেটো লিংক দেখিছে এটোত আপোনালোকে এই ইন্ডিয়া ফাৰ্স্ট জব এলাৰ্টত আহি আপোনালোকে ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি লব পাৰে পিডিএফটো সো ইয়াতে দিছে CRPF notification 2024 overview যেনে CRPF overview the following table contains some important highlights of the CRPF exam 2024 CRPF exam notification will be published by the Central Reserve Police Force candidates must be aware of all updates provided by the Central Reserve Police Force to keep up to date with any new updates related to CRPF exam 2024 আপোনালোকে এই পেজটো চেক কৰিব পাৰে আপোনালোকৰ CRPF overview ইয়াতে দেখি পাৰিছে অৰ্গানাইজেচন আপোনালোকৰ Central Reserve Police Force হয় CRPF last date আপোনালোকৰ 15 February যেটো নেকি 16 জানুৱাৰী পৰা আপোনালোকৰ এপ্লাই অনলাইন চলি আছে ভ্যাকেন্সি আপোনালোকৰ ইয়াতে দেখি পাৰিছে 169 টা পোষ্ট নেম আপোনালোকৰ কনস্টেবল থাকিব জেনারেল ডিউটি জিডি হয় মানে এপ্লিকেশন আপোনালোকৰ মোড থাকিব অনলাইন ক্যাটেগৰি আপোনালোকৰ সেন্ট্রাল গভর্নমেন্ট জবস হ'ব জব লোকেশন অল ইন্ডিয়াত আপোনালোকে এপ্লাই কৰিব পাৰিব এই ওয়েবসাইটটোত অফিশিয়াল ওয়েবসাইটটোত গৈ পেলাই আপোনালোকে এই আমাৰ এপ্লাই অনলাইন বিষয় আপোনালোকে পিডিএফ টো বিষয় লৈ আপোনালোকে খুব ধুনীয়াকৈ গম পাব সো আপোনালোকে ক্লিক কৰি এই পিডিএফ টো উলাই লৈ আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰে সো স্যালাৰি আপোনালোকৰ ইয়াতে থাকিব 21700 ৰ পৰা 16100 रुपीस লকে সো যদি হে সৰকাৰি বিষয় লৈ আপোনালোকে বেছিকৈ জানিব বিচাৰিছে এই ক্লিক যেটো নেকি আপোনাৰ ইয়াতে দেখি আছে এটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকে বহুত বিষয় আপোনালোকে জানিব পাৰিব CRPF recruitment 2024 vacancy details আপোনালোকে দেখি পাৰিছে This year 169 vacancies for Central Reserve Police Force have been released along with CRPF notification 2024 out of 69 vacancies the post wise and category wise CRPF vacancy 2024 distribution has been tabulated below মানে তলত আছে general constable general duty male female দুইটা আপোনালোকৰ বাবে এই পদটো মুকলি কৰা গৈছে আৰু এটো কথা আপোনালোকৰ এটো একচুয়ালি স্পোর্টসম্যানছৰ বাবে স্পোর্টস সাৰ্টিফিকেট যদি আছে আপোনালোকে এইবোৰ জিমনাস্টিক এথলেটিক্স জুডো বক্সিং শুটিং এনে ধৰণৰ যদি হে আপোনালোকৰ স্পোর্টস ওয়াইজ হেৰি আছে আপোনালোকৰ যদি হে কৰি থোৱা আছে সাৰ্টিফিকেট আছে আপোনালোকে এই পদটোৰ বাবে ধুনীয়াকৈ আবেদন কৰিব পাৰিব যেনে স্পোর্টস নেম জিমনাস্টিক আছে 6টা মেলৰ বাবে আপোনালোকে চাব পাৰে মই ইয়াতে অলপ সময় ভিডিওটো স্ক্ৰল নকৰাকে থৈছো আপোনালোকে চাব পাৰে এথলেটিক্স 7টা আছে ফিমেলৰ বাবে 15টা জুডো 3টা আছে মেলৰ ফিমেল 3টা আছে বক্সিং 2টা আছে 3টা ফিমেল আছে শুটিং 5টা মেল আছে 4টা ফিমেল আছে রেসলিং আছে 2টা মেলৰ বাবে আৰু ছোৱালীৰ বাবে 8টা আছে বডি বিল্ডিংৰ বাবে 2টা আছে আৰু ছোৱালীৰ বাবে নাই উসু আছে 5টা মেলৰ বাবে 4টা ছোৱালী আৰু 2টা আছে মোস্ট প্ৰবাবলি আপোনালোকে বহুতৰে আর 4টো আছে আপোনালোকে 2টা পোস্ট আছে ইয়াতে আপোনালোকে এপ্লাই অনলাইন কৰিব পাৰে লৰাৰ বাবে আৰু ছোৱালীৰ বাবে 4টা আছে বহুত ধৰণৰ এনে হয় আপোনালোকক ক্যাটেগৰি ওয়াইজ মানে কি হল স্পোর্টস ওয়াইজ আপোনালোকে চাব পাৰে আপোনালোকে ধুনীয়াকৈ এই indiafastjobalert.com ত গৈ আপোনালোকে চাব পাৰে ওয়েট লিফটিং আছে সুইমিং আছে ড্ৰাইভিং আছে karate আছে yoga আছে equestrian আছে yaching আছে ice hockey বহুতা মানে ইয়াতে স্পোর্টস গেমৰ ফালৰ পৰা আপোনালোকৰ বাবে চাকৰি মুকলি কৰা হৈছে
আপোনালোকে ইয়াতে দেখিব পাৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া অফ CRPF ৰিক্ৰুটমেণ্ট 2024 এজ লিমিট আপোনালোকে ইয়াতে দেখিব পাৰিছে এজ লিমিট the candidates should not be less than 18 years of age and not more than 23 years of age on 15 to 2024 মানে 2024 15 ফেব্ৰুৱাৰীলৈকে আপোনালোকে 23 বছৰ বয়স বেছি হ'ব নালাগে আৰু 18 বছৰতকৈ সৰু হ'ব নালাগে সো আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যন আছে কেটেগৰী ওয়াইজ এজ ৰিলেক্সেশ্যন ইজ এজ ফলোজ যেনে আপোনালোকৰ 3 বছৰ আপোনালোকৰ OBC 18 to 26 আপোনালোকৰ এড কৰা যাব এজ ৰিলেক্সেশ্যন মানে প্লাস কৰা যাব আৰু ST ক্যান্ডিডেটছৰ বাবে 18 to 28 মানে আপোনালোকৰ 5 বছৰ ইয়াতে এজ ৰিলেক্সেশ্যন এড কৰা যাব আৰু 5 years of SC ক্যান্ডিডেটছ মানে 18 to 28 আপোনালোকৰ SC ক্যান্ডিডেটৰ বাবে আপোনালোকৰ ইয়াতে এজ ৰিলেক্সেশ্যন কৰা যাব মানে এড কৰা যাব আপোনালোকৰ শিক্ষাগত আবিয়াত আপুনি চাব পাৰিব 10 পাস কৰিলে আপোনালোকৰ ৰিকগনাইজ বোৰ্ড যদি সাৰ্টিফিকেট আছে ফালৰ পৰা যদি আছে আপোনালোকে এই পদটোৰ বাবে আপোনালোকে আবেদন কৰিব পাৰে সো স্পোর্টস কোয়ালিফিকেশন আপোনালোকে চাব পাৰে যেনে স্পোর্টস পারসন অফ মেৰিট হু হেজ ৰিপ্ৰেজেন্টেড এ ষ্টেট অৰ কান্ট্ৰি ইন এনি ৰিকগনাইজড নেশনাল ৰিপোর্ট গেমস অর নেশনাল চ্যাম্পিয়নশিপ যদি আপোনালোকে বাহিৰত আউট অফ কান্ট্ৰি বা কান্ট্ৰি ৰিকগনাইজ গেম যদি হে আপোনালোকে চ্যাম্পিয়নশিপত খেলিব পাৰিছে বা পাইছে খেলিছে আপোনালোকে অর ইন্টারন্যাশনাল ৰিপোর্টেড চ্যাম্পিয়নশিপ কন্ডাক্টেড আন্ডাৰ এজিস অফ দ্য ৰেসপেক্টিভ ফেডারেশন অর এসোসিয়েশন ৰিকগনাইজড বাই দ্য মিনিষ্ট্রি অফ ইউথ এফেয়ার্স তেনে ধৰণৰ চিনাকি আপোনালোকৰ সাৰ্টিফিকেট যদি হে আপোনালোকে স্পোর্টস খেলিছে তেতিয়া আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰে স্পোর্টস পারসন অফ মেৰিট হু হেভ ৰিপ্ৰেজেন্টেড দেয়াৰ ইউনিভাৰ্সিটি ইন A11 India inter University tournament conducted by the Association of India Universities AIU during the last 3 years. 3 বছৰৰ ভিতৰত যদি আপোনালোকে এইবোৰ খেলটোত আপোনালোকে যদি হে পাৰ্টিসিপেট কৰিছিলে আপোনালোকে পদটোৰ বাবে 2021 চনৰ ভিতৰত আপোনালোকে এই খেলটোত যদি হে আপোনালোকে পাৰ্টিসিপেট কৰিছিলে তেতিয়া আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰে Sports persons of merit who have represented the state school team in the national school games conducted by the School Games Federation of India আপোনালোকে যদি হে এটুত আপোনালোকে পাৰ্টিসিপেট কৰিছিলে আপোনালোকে পদটোৰ বাবে আবেদন কৰিব পাৰে এপ্লিকেশন ফি আপোনালোকে ইয়াতে চাব পাৰে ক্যাটেগৰি ওয়াইজ মই আপোনালোকক পঢ়ি শুনাই দিছো In this section we have mentioned the application fees of CRPF recruitment 2024 for constable general duty post যেনে আপোনালোকক general candidates 100 rupees আপোনালোকে পে কৰিব লাগিব EWS এৰ বাবে 100 rupees OBC ক্যান্ডিডেটৰ বাবে 100 rupees SC ST এৰ বাবে আপোনালোকৰ ফ্ৰী তাৰপিছত ফিমেল ক্যান্ডিডেটছৰ বাবে ফ্ৰী থাকিব পেমেন্ট মোড আপোনালোকে যিকোনো কাৰ্ডেটি যেনে ডেবিট কাৰ্ড ৰূপে ভিসা মাস্টাৰ কাৰ্ড মেষ্ট্ৰ কাৰ্ড নেট বেংকিং নাইবা UPI এই কাৰ্ডেটি আপোনালোকে এই পেমেন্টটো আপোনালোকে পে কৰিব পাৰিব যদিহে আপোনালোকৰ ইন্টারেস্টেড আছে CRP সেন্ট্রাল চাকৰি লৈ আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰে স্টেপ 1 আপোনালোকে স্ক্ৰল ডাউন কৰিব লিংকটোত আহি তাৰ পিছত লিংকটোত ক্লিক কৰিলে নিউ পেজ ওপেন হ'ব আপোনালোকে পাৰ্সোনাল যিটো বিচৰা গৈছে আপোনালোকে সকলো এটা আপলোড কৰিব বা ডিটেইলছটো আপোনালোকে দিব তাৰ পিছত ফটো সাইজ ফটোগ্ৰাফ সিগনেচাৰ ৰিকোয়ার্ড ডকুমেন্টস গোটে আপুনি দিলে তাৰ পিছত আপোনালোকে সাবমিট কৰিলে লাষ্টত আপোনালোকে হেখত যেটো প্ৰিন্ট কৰিব লাগে প্ৰিন্টটো নকৰ মানে আপোনালোকে প্ৰিন্ট আউট কৰি লৈ ৰাখিব যাতে আপোনালোকৰ ইন্টাৰভিউ টাইমত আপোনালোকৰ বহুতো সহায় হয় সো আপোনালোকৰ ইম্পৰ্টেন্ট ডেট CRPF ৰ যেটো নেকি আকৌ এবাৰ আপোনালোকক ক'বলৈ লৈছো 16 জানুৱাৰী 2024 ৰ পৰা 15 ফেব্ৰুৱাৰী 2024 তাৰিখলৈকে আপোনালোকৰ এপ্লিকেশন অনলাইন একসেপ্ট কৰা যাব আৰু এডমিট কাৰ্ডটো আপোনালোকৰ ইয়াতে আপডেটছন দিছে মানে আপোনালোকৰ বহু সোনকালে আপোনালোকৰ বাবে এডমিট কাৰ্ডৰ বিষয় লৈ আপোনালোকক এড দিব CRPF এক্সাম ডেটছটো আপোনালোকৰ মানে আপডেটছন হ'ব হিয়াৰো আপোনালোকে প্ৰথমে ফেব্ৰুৱাৰী 15 তাৰিখলৈকে আছে আপোনালোকে অনলাইন এপ্লাই কৰিব কৰি থব আৰু চাকৰিটো লবলৈ চেষ্টা কৰিব ভালদৰে ইন্টাৰভিউটো দি সো বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে ভাল খবৰ এটা দিলো সো আপোনালোকে এই চাকৰিটো জেনাৰেল ডিউটি যেটো নেকি আমাৰ কনষ্টেবল CRPF সেন্ট্রাল চাকৰি হয় ফালৰ পৰা আপোনালোকে এই পদটো লবলৈ চেষ্টা কৰিব সো বন্ধু বান্ধৱীসকল CRPF 2000 ৰিক্ৰুটমেন্ট 2024 ভ্যাকেন্সি ডিটেইলছ ইয়াতে 169 টা পোষ্ট আহিছে ভ্যাকেন্সি আহিছে সেন্ট্রাল ৰিজাৰ্ভ পুলিশ ফোর্স হয়
2024 চনৰ চেন্ট্ৰেল ফালৰ পৰা নতুন চাকৰি হয় ওলাইছে আৰু যেটো নেকি এপ্লাই চলি আছে আপোনালোকে কৰিব 15 তাৰিখ ফেব্ৰুৱাৰীলৈকে আছে সো আপোনালোকে মেল ফিমেল দুইটা আপোনালোকে এই পদটোৰ বাবে আবেদন কৰিব পাৰে আৰু বেছি ডিফাৰেন্স নহয় আপোনালোকৰ মাত্ৰ 3টা মান হেড ডিফাৰেন্স আছে মেল ক্যান্ডিডেটস 83 টা আছে ফিমেল 86 টা পোষ্ট আছে আপোনালোকে পদটো এপ্লাই অনলাইন কৰিব আৰু চাকৰিটো লবলৈ চেষ্টা কৰিব সো বন্ধু-বান্ধৱীসকল আজিলে ভিডিওটি ইমানে আৰু যিমানটো পাৰে বন্ধু-বান্ধৱীলৈ আপোনালোকে শেয়াৰ কৰি দিব যাতে আপোনাৰ যোগেদি বন্ধু-বান্ধৱীয়ে গম পায় নতুন চাকৰিটো তেওঁলোকে এপ্লাই অনলাইন কৰি চাকৰিটো ল'ব পাৰে যেন আৰু যদিহে আপুনি মোৰ ভিডিওটো ভাল লাগিছে আপোনালোকে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে বেছিকে জানিবলৈ বিচাৰিছে indiafastjobalert.com গৈ আপোনালোকে লিংকটোত গৈ পেলাই বহুতা ডিটেইলছ আপোনালোকে জানিব পাৰিব সো আজিলে ভিডিওটি ইমানে জয় আই অসম